মই পুনৰ আমাৰ দলৰ জ্যেষ্ঠ নেতৃত্ব আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী আমাৰ প্ৰাক্তন ডেপুটি চিফ আৰু বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আমাৰ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আদি কৰি সকলো নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ। দলৰ সিদ্ধান্ত হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু স্ক্ৰুটিনি হোৱাৰ পিছত আজি আমি চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছোঁ। অহা 6টা বছৰৰ কাৰণে উচ্চ সদনত গৈ পেলাই আমাৰ অঞ্চলৰ বিভিন্ন সমস্যা আমাৰ জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক তাত যিমান সম্ভৱ হয় এটা প্ৰচেষ্টা হাতত লোৱা হ'ব কি এই সমস্যাবিলাক কেনেকৈ নেশ্যনেল পলিচিত ইনফ্লুৱেঞ্চ কৰি পেলাই সমাধান কৰিব পৰা যায়। ইয়াৰ লগতে আমাৰ অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি সমস্যা যোৱা 30টা বছৰত সংগ্ৰাম কৰি থকা সময়ত বিভিন্ন জাতি জনগোষ্ঠী জনজাতি অজনজাতি লোকসকলৰ সমস্যাবিলাক আমি একেলগে সংগ্ৰাম কৰি আহিছোঁ আৰু মই ভাবোঁ এই সমস্যাবিলাক যদি পলিটিকেল উইল থাকে ৰাজনৈতিক সদিচ্ছা থাকে সমাধান কৰিব পাৰে আৰু এই সমস্যাবিলাক সমাধান নকৰাৰ কাৰণে কেতিয়াবা কোনোবা অস্ত্ৰ ল'ব লগা হৈছে, কেতিয়াবা কোনোবা ৰাজপথত আহিব লগা হৈছে। আজিৰ সময়ত এই সমস্যাবিলাক যথেষ্ট খাম কাটিছে, এটা লাহে লাহেকৈ এটা সলিউশ্যনৰ পৰা ফালে আহিছে। মই আশা কৰোঁ যে আমি বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা আমাৰ সাংসদসকল আমাৰ বড়োসকলৰ ইতিমধ্যে 3জন সাংসদ আমাৰ হ'ল, লোকসভাত 1জন ৰাজ্যসভাত 2জন আমি একেলগে মিলি এই স্বাধীনতাৰ 78 বছৰ সমাধান নোহোৱা কিছুমান সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। যিহেতু ইণ্ডিয়ান ডেমক্ৰেচিটো ৱৰ্ল্ডৰ সবচে শ্ৰেষ্ঠ ডেমক্ৰেচি বুলি কোৱা হয়। এই ডেমক্ৰেচিত আমাৰ কথাটো কেনেকৈ শুনাব পৰা যায় এই প্ৰচেষ্টাটো হাতত ল'ম বুলি মই আশা কৰিছোঁ। মই থাৰ্ড কেণ্ডিডেট আৰু আপোনালোকে ভালকৈ চাই আছিলে যে থাৰ্ড কেণ্ডিডেটজন কোনো পক্ষৰ পৰা জিকাটো সম্ভৱ নহয় যদি দুই পক্ষৰ পৰা ভোট নাপায়। তো সেইকাৰণে এটা ৰিস্ক লৈ পেলাই থাৰ্ড কেণ্ডিডেটৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু আশা কৰি আছিলোঁ যে নিৰ্বাচন যদি হয় দুই পক্ষতো আমি অনুৰোধ কৰিম যে আমাৰ প্ৰাৰ্থীক মানে ভোট দিব লাগে, আমাৰ প্ৰাৰ্থীক জিকাব লাগে। এইটো আনকণ্টেষ্ট যিহেতু হৈ গ'ল সেই পৰ্যায়লৈ নগ'ল। এতিয়া আমি সিদ্ধান্ত ল'ব লাগিব যে আহি থকা নিৰ্বাচনত ৰাজ্যত অধিকাংশ ৰাইজে কাক বিচাৰিছে চৰকাৰত, আমি কাৰ লগত থাকিলে ভাল হ'ব আৰু অকল